গাইছে হাত দুখন ধৰিছে আৰু টাচ কৰিছে আৰু তাৰ কাপোৰ উঠাই মানে গোটেই টাচ কৰিছে মুখত ভৰাই দিছে গাড়ীখন চলি থকা অৱস্থাতে তোমাক এই যেটো বেয়া কামটো কৰিছে গাড়ী চলি আছিল আৰু বেয়া কামো কৰিছে গাড়ীখন ভিতৰত মূৰ্তি এটা আছিল গণেশৰ মূৰ্তি আছিল গোল্ডেন কালাৰ আৰু ড্ৰাগছৰ পেকেট আছিল সিগাৰেটৰ পেকেট আছিল লাইটাৰ আছিল কলেজৰ এজন ছাত্ৰী কলেজ যোৱা সময়ত গাড়ীৰ ভিতৰত তাক ধৰ্ষণ কৰা হ'ল আৰু এতিয়ালৈকে এই ধৰ্ষণকাৰীক পুলিচে ধৰি ল'ব আৰু তাৰ পিছত তাক যিকোনো সময়ত ফাঁসিৰ শাস্তি দিব আদালত আসলতে বন্ধুসকল কোন ছোৱালী আৰু কি কাৰণেই বা তাক ধৰ্ষণ কৰা হ'ল চলক আমি জানি ল'ম এই ছোৱালীটোৰ মুখৰ পৰা আসলতে এই ছোৱালীটোক কিদৰে ধৰ্ষণ কৰা হৈছিল তো চলক বন্ধুসকল আমি আগত চাই আহোঁ তাৰপিছত বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়া চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক এগৰাকী ছাত্ৰীৰ লগত প্ৰায় 16-17 বছৰ এগৰাকী ছাত্ৰীৰ লগত বিদ্যালয়লৈ যোৱা অৱস্থাত এনেকুৱা এটা ঘটনা সংঘটিত হৈছিল যিটো ঘটনাই এতিয়া এই ছোৱালীজনীৰ লগতে সমগ্ৰ মৰিয়নিত এতিয়া এক চাঞ্চল্যৰ সৃষ্টি কৰিছে যুৱতীগৰাকী আজিও সেই যিটো আচলতে ভয়ৰ পৰা মুক্ত হ'ব পৰা নাই আজিও তাই বিদ্যালয়লৈ যাব পৰা নাই এই ছাত্ৰীগৰাকী কিন্তু ইয়াৰ পাছত আচলতে এই ছাত্ৰীগৰাকী যি ধৰণৰ ন্যায় প্ৰক্ৰিয়া হ'ব লাগিছিল বা ন্যায় পাব লাগিছিল কিন্তু কোনো ন্যায়ৰ প্ৰক্ৰিয়াটো কিন্তু একেবাৰে পুতৌজনক বুলি ক'ব পাৰি আসলে সেই দিনটোতনো কি হৈছিল এই বিদ্যালয়লৈ যোৱা সদায় বিদ্যালয়লৈ যোৱা ছাত্ৰীগৰাকী আজি বিদ্যালয়লৈ যাবলৈ ভয় কৰিছে এই ছাত্ৰীগৰাকীৰ লগত কি এনেকুৱা ঘটনা সংঘটিত হৈছিল যাৰ কাৰণে আসলতে এদিন পূৰ্বে আসলতে কেইদিনমান পূৰ্বে মৰিয়নি থানা পৰ্যন্ত ৰাইজে ঘেৰাও কৰি প্ৰায় 2-3 ঘণ্টা ধৰি ধোদৰালি যিটো মৰিয়নি মূল পথ আবদ্ধ কৰিবলগীয়া হৈছিল কিন্তু ইয়াৰ পাছতো কিন্তু গা লৰা নাই যোৰহাট জিলা প্ৰশাসনৰ বা মৰিয়নি আৰক্ষী প্ৰশাসনৰ মোৰ লগত এই যিগৰাকী ছাত্ৰী আছে মই এটা কথা কৈ ল'ম যে এই ছাত্ৰীগৰাকী অতিকৈ সাহসী ছাত্ৰী বুলি ক'ব লাগিব যি দুৰ্বৃত্ত যি আসলতে দুষ্ট যিটো চক্ৰ যিটো যি আসলতে এজন যুৱক সেই যুৱকজনৰ কবলৰ পৰা একদম কৌশলেৰে তাই বাছি আহিছিল অতিকৈ সাহসী এগৰাকী ছোৱালী অতিকৈ সাহসী এগৰাকী ছাত্ৰী মই এই ছাত্ৰীগৰাকীৰ কাষলৈ আহিছোঁ মই তোমাৰ পৰা জানিব বিচাৰিম সেই দিনটোত আচলতে কি হৈছিল তুমি সদায় নিতৌ স্কুললৈ যোৱা সেইদিনাও চাগে স্বাভাৱিকভাৱে তুমি ঘৰৰ পৰা ওলাই ধুনীয়াকৈ স্কুললৈ গৈছিলা সেই দিনটোত কি হৈছিল অকণমান ধুনীয়াকৈ গোটেই কথাখিনি কোৱাচোন মই স্কুল গৈছিলোঁ তাৰপৰা এইডোখৰ ইফালৰ পৰা খালী মেজিক আহিলে যোৰহাট ফালৰ পৰা তাৰপৰা খালী মেজিক আছিলে তাৰপৰা মই উঠিলোঁ বেকত উঠিছিলোঁ তাৰপৰা আৰু ডকলিঙৰ পৰা মেজিকখন ঠিকেই গ'ল তাৰপৰা স্পীডত গৈছিলে তাৰপৰা আৰু ডকলিঙৰ পৰা ৰখালে তাৰপৰা মোক ক'লে তুমি আগলৈ গুচি আহা ভণ্টি তাৰপৰা মই ক'লোঁ কিমানো মানুহ উঠিব যে মই আগলৈ যাবই লাগিব বুলি ক'লোঁ তাৰপৰা মোক ক'লে মুখখন ইমান নচলাবা তুমি আগলৈ আহা বুলি ক'লে তাৰপৰা মই সেইদে আগলৈ গুচি গ'লোঁ তাৰপৰা ৰামদেৱৰ মন্দিৰটো পাইছোঁ সেইডোখৰ পৰা স্পীড ব্ৰেকাৰ এটা আছিলে স্পীড ব্ৰেকাৰটো পোৱা মানে পাৰ হোৱা পাছতহে মোক চিট বেল্ট লগাইছে হাত দুখন ধৰিছে আৰু টাচ কৰিছে আৰু কাপোৰ উঠাই মানে গোটেই টাচ কৰিছে আৰু এমএছ পাওঁতে আৰু স্প্ৰে মাৰিছে আৰু স্প্ৰে হাততো আছিলে মুখত ভৰাই দিছে তোমাৰ মুখত সেই হাত ভৰাই দিছে মুখত হাত ভৰাই দিছে কি কাৰণে মানে স্প্ৰে লগাই পিনি ভৰাইছে নেকি স্প্ৰে লগাই ভৰাইছে হাতখন তাৰমানে গোটেই তোমাক মানে গাড়ীখন চলি থকা অৱস্থাতে তোমাক এই যেটো বেয়া কামটো কৰিছে গাড়ী চলি আছিল আৰু বেয়া কামো কৰিছিল আৰু স্প্ৰেখন গাড়ী চলা সময়তে মোক স্প্ৰে মাৰিছে আৰু কিবা মুখে কৈছে নেকি বা কথা কৈছে নেকি তোমাক কিবা কথা কৈছিলে নেকি একো কোৱা নাছিলে মই কৈছোঁ কি মাৰিছা বুলি ক'লোঁ মোক ক'লে পাৰফিউম হয় বুলি কৈছিলে তুমি বাধা দিবলৈ চেষ্টা কৰিছিলোঁ তুমি এইবোৰ একো নামাৰিবা বুলি কৈছিলে তাৰপৰা মোক ক'লে পাৰফিউম হয় একো নহয় বুলি কৈছিলে তাৰপিছত ল'ৰাজনৰ কেনেকুৱা মানে চাল চলন বা যিবিলাক আদব কায়দাবিলাক কেনেকুৱা দেখিছিলা তুমি মানে কি অনুভৱ কৰিছিলা তুমি নিজকে তেতিয়া আনচিকিউৰ্ড বা মানে অসুৰক্ষিত অনুভৱ কৰিছিলা না যেতিয়া তাৰ লগত উঠিছিলা তেতিয়া কি দেখিছিলা গোটেই গাড়ীখনৰ পৰিৱেশটো কোৱাচোন গাড়ীখন ভিতৰত মূৰ্তি এটা আছিলে গণেশৰ মূৰ্তি আছিলে গোল্ডেন কালাৰ আৰু ড্ৰাগছৰ পেকেট আছিলে সিগাৰেটৰ পেকেট আছিল লাইটাৰ আছিল আৰু ৰেড কালাৰ টাৱেল এটা আছিলে পানী বটল আছিলে আৰু ল'ৰাজন কেনেকুৱা আছিলে দেখিবলৈ ল'ৰাজন চাবলৈ ক্ষীণ আছিলে বগাকে আছিলে আৰু ডিঙিত টেটু আছিলে মম ডেড আৰু তুমিতো স্কুললৈ গৈ থাকা এই গাড়ীখন কেতিয়াবা দেখিছানে বা যিজন চালক সেইজনক পূৰ্বতে তুমি দেখিছানে কেতিয়াবা আগতে ড্ৰাইভাৰজনক দেখা নাই আৰু মেজিকখনো এনেকুৱা মেজিকত আগতো উঠা নাছিলোঁ কেনেকুৱা কালাৰ আছিলে ব্লু কালাৰ আছিলে আৰু গাড়ীখন ক'ৰ পৰা ক'লৈ কিবা তাত লিখা আছিলে গাড়ীখনত যোৰহাট টু মৰিয়নি লিখা আছিলে তাৰপিছত তুমি ৰামদেৱ বাবা ডকলঙীয়া সেই তাৰ পৰা গৈ পাৰ হৈ গ'লা তাৰপিছত তোমাক কেনেকৈ নামিবলৈ সক্ষম হ'লা এই যিটো যুৱকজনৰ কবলৰ পৰা কেনেকৈ বাচিবলৈ সক্ষম হ'লা চিট বেল্ট লগাই দিছে চিট বেল্টটো মই খুলিব নাজানো চিট বেল্টটো ছিঙি দিলোঁ তাৰপৰা সেইডোখৰতে হাতত কামুৰিলোঁ হাতত কামুৰিহে মই পলাইছোঁ সেইডোখৰ পৰা চিট বেল্টটো বহুত টান হয় কেনেকৈ হেৰি কৰিলা বহুত চাগে কষ্ট হৈছিলে চিট বেল্টটো টানিলোঁ আৰু এনেকুৱা চিট বেল্টটো ছিঙি গ'ল নে এৰি গুচি ছিঙি গ'ল
আৰু তুমি তাৰপিছত নামি যোৱাৰ পিছত তুমি কি কৰিলা যে তাৰ গাড়ীৰ পৰা নামিলা আচলতে তাৰপিছত কেনেকৈ তুমি ক'ত গ'লাগে তাৰপিছত নামি মই ওচৰত টমটম আছিলে টমটমত স্কুললৈ গুচি গ'লোঁ তাৰপৰা ক্লাছ চলি আছিলে ক্লাছৰ মাজত মই কথা একো নক'লোঁ তাৰপৰা ছেকেণ্ড ক্লাছৰ পৰা মই মেমৰ ওচৰত গ'লোঁ আৰু মেমক কথাবিলাক ক'লোঁ তাৰপিছত তুমি বেহুচ হৈ গৈছিলা স্কুলত বেহুচ হৈ গৈছিলোঁ মানে সেই যে স্প্ৰেটো মাৰিছিলে সেই স্প্ৰেটোৰ কাৰণে হৈছিলে নেকি তোমাৰ স্প্ৰেটোৰ কাৰণে হৈছিলে আৰু মুখত মানে মুখখন অকণ কিবা মানে মেডিচিন খোৱা টাইপ লাগিছিলে মানে তোমাৰ মুখত সোমাই গৈছিলে সেইবিলাক মুখত সোমাই গৈছিলে এতিয়া তোমাৰ লগত ইমান এটা ভয়াৱহ ঘটনা হ'ল এতিয়া তুমি বিদ্যালয়লৈ চাগে যাব পৰা নাই মানসিকভাৱে প্ৰস্তুত হৈ উঠা নাই তুমি চাগে স্কুললৈ যাব পৰা নাই আকৌ মোক ড্ৰাইভাৰজনে কৈছে আকৌ তোমাক পাছত লগ পাম বুলি কৈছে সেইকাৰণে ন্যায় লাগে মানে দেখিলে এনেকুৱা লাগে যে সি মানে তুমি কৈছা যে সেইটো ড্ৰাগছ আছিলে তুমি ড্ৰাগছ গম পাইছা যে এইটো ড্ৰাগছ হয় বুলি বা এইটো বেয়া বস্তু যে হয় তুমি গম পাইছিলা দেখি গম পাইছিলোঁ পেকেটটো হোৱাইট কালাৰ আছিলে আৰু পাউডাৰ টাইপ আছিলে চিগাৰেটো আছিলে নিশ্চয়কৈ আচলতে মই কৈছোঁ যে এগৰাকী বিদ্যালয়ৰ ছাত্ৰী নৱম মানৰ ছাত্ৰী কিন্তু তাই নিজে মানসিকভাৱে খুব আচলতে ভাৰাক্ৰান্ত হৈ আছে আৰু তাৰ কাৰণে আমি আচলতে বহুত প্ৰশ্ন আমি কৰিবলৈ বিচাৰোঁ যদিও আচলতে কিছুমান কথা আমি সুধিব নোৱাৰোঁ বহুতখিনি বাধা আছে কিন্তু তাৰ মাজতো বহুতখিনি কথা তাক কৈছে বিস্ফোৰক কথা কিছুমান কৈছে যে এজন চালক এখন মেজিকখনৰ চালক কেনেকুৱা ভয়ংকৰ ঘটনা সংঘটিত কৰিছিলে কৈছে যে তাত গাড়ীখনত ড্ৰাগছ আছিলে কৈছে আৰু চিগাৰেট আছিলে বুলি কৈছে এজন নিচাসক্ত যুৱক হ'ব পাৰে নিচা সেৱন কৰি আচলতে এনেধৰণৰ কাৰ্য কৰিছে নেকি এইটো মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন আৰু কৈছে যে মৰিয়নি যোৰহাট লিখি থোৱা এখন মেজিক হয় এই মেজিকখনক তেতিয়াহ'লে যদি লিখি এখন লাইনত চলা মেজিক সেই মেজিকখনক আজিলৈকে আৰক্ষীয়ে উলিয়াব পৰা নাই সেই চালকজনক উলিয়াব পৰা নাই যদি নিতৌ চলা হয় বা সেই মেজিকখন চিনাক্ত কৰিলে আচলতে সেইখনৰ চালকজন নিয়মিতভাৱে চলা চালক নে কি গোটেই কথাখিনি পোহৰলৈ আহিব আচলতে যি ধৰণে তৎপৰতাই আচলতে গোটেই তদন্ত হ'ব লাগিছিলে নোহোৱাৰ অভিযোগ উত্থাপন হৈছে মই আৰু এটা কথা তোমাক সুধিব বিচাৰিছোঁ তোমাৰ ষ্টেটমেণ্ট আৰক্ষীয়ে ঘটনা সংঘটিত হোৱাৰ কিমান দিনৰ পিছত গ্ৰহণ কৰিছে মই ষ্টেটমেণ্টটো 3-4 দিনৰ পাছত কাইলৈ লৈছে ষ্টেটমেণ্ট কাইলৈ লৈছে তুমি গোটেই কথাখিনি কৈছা গোটেই কথাখিনিয়ে কৈছোঁ আৰক্ষী তোমাৰ ঘৰলৈ আহি লৈছে নে তুমি থানাত গৈ দিছাগে থানাত গৈ দিছোঁ কি কৈছে আৰক্ষীয়ে কি কৈছে তোমাক আৰক্ষীয়ে কৈছে তোমাক ফোন কৰি জনাই থাকিম আৰু ফটো দি থাকিম হোৱাটছএপত বুলি কৈছে তোমাক এতিয়া চিনাক্ত কৰিবলৈ দিছে নেকি যিবিলাক ল'ৰা এনেকৈ ধৰি কিছুমান ল'ৰা সন্দেহ কৰি দিছে নেকি দেখাইছে নেকি তোমাক নাই দেখুওৱা নাই ফটো দিছিলে সেইবিলাক নহয় মেজিকখনৰ কালাৰটো কি বুলি ক'লা মেজিকখন কালাৰ ব্লু আছিলে ব্লু কালাৰ নাম্বাৰটো কেনেবাকৈ মনত ৰাখিবলৈ চেষ্টা কৰিছিলা নেকি না নাম্বাৰখন নাচালোঁ নিশ্চয়কৈ আচলতে মই পুনৰবাৰ কৈছোঁ যে অতি ভয়াৱহ অতি ভয়ংকৰ এটা ঘটনা সংঘটিত হৈছিলে কিন্তু আৰক্ষীয়ে বৰ্তমানলৈকে সেই মেজিকখন উলিয়াব পৰা নাই আৰু চালকজনকতো ধৰিব পৰাই নাই এই ঘটনাটোৱে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে এগৰাকী যুৱতীক আচলতে এগৰাকী ছাত্ৰীক ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে প্ৰতিবাদ কৰিবলগীয়া হৈছিলে আজি দুদিন পূৰ্বে মৰিয়নি আৰক্ষী থানাক ঘেৰাও কৰি ৰাস্তা বন্ধ কৰি বৃহৎ প্ৰতিবাদ কৰিবলগীয়া হৈছিল ইয়াৰ পাছতহে আৰক্ষী গা লৈছিল ছাত্ৰীগৰাকীক মাতি নি আচলতে ষ্টেটমেণ্ট লৈছিল আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা CCTV কেমেৰাৰ কথা আহিছে CCTV কেমেৰা কিন্তু মৰিয়নি নগৰত 5-6টা CCTV কেমেৰা বিভিন্ন স্থানত আছে সেই CCTV কেইটা কিন্তু কাম নাইকিয়া আচলতে আছে গৰু নেবাইহাল থকাতকৈ নথকা ভাল ধৰণৰ এটা কাৰ্য হৈ আছে মৰিয়নি নগৰত আৰু মই পৰশুৰাম আছে আচলতে কি ক'বা এই গোটেই ঘটনাটোৰ ন্যায় প্ৰদানৰ ক্ষেত্ৰত কিন্তু আৰক্ষী পুতৌজনক ভূমিকা আচলতে আমি ক'ব লাগিব যে খুব এটা দুখ লগা অৱস্থা আৰক্ষী কোনো ধৰণৰ তৎপৰতা নাই এই ঘটনাটোক লৈ কি প্ৰতিক্ৰিয়া তোমালোকৰ আমিতো এইটো দুখ অনুভৱ কৰিছোঁ কাৰণ এই অসম বিজেপি চৰকাৰখনে বেটি বাচাও বেটি পাৰাও বুলি এটা শ্লোগান দিছিলে কিন্তু ক'ৰবাৰ এই বিজেপি চৰকাৰখনে বিফল হৈছে কাৰণ কিছুদিন আগতে আমি দেখি পালোঁ তিনিচুকীয়াত আমাৰে আদিবাসী ছোৱালী এজনীক ৰেপ কৰি পেলাই থৈ গৈছিলে তাৰে নমুনা বহুত আছে কিন্তু প্ৰায় দেখিছোঁ আমাৰ আদিবাসী ছোৱালীৰ বিলাকৰ ওপৰত কিন্তু এনেধৰণৰ নিৰ্যাতন ৰেপ এইবিলাক মানে চলি আছে কিন্তু চৰকাৰখনেই হওক বা গৃহ বিভাগেই হওক বা পুলিচ প্ৰশাসনেই হওক বা এইটো ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ গুৰুত্ব দিয়া নাই ক'তবা বিফল হৈছে আৰু যোৱা 7 তাৰিখ আমাৰ এই মুৰমুৰীয়া চাহ বাগিচাৰ ভণ্টি এজনীৰ লগত তেনেধৰণৰ ঘটনা এটা ঘটি গ'ল তেওঁ মুৰমুৰীয়াত মেজিকত উঠা পাছত তেওঁ কি কৰিলে মেজিকত লৈ গৈ ডকলংগীয়া পাওঁ অৱস্থাত তেওঁ ক'লে আগপিনে বহিবলৈ ক'লে আগপিনে বহাই মেলি তেওঁ ৰামদেৱ বাবাৰ ওচৰত স্প্ৰে মাৰি তাক লৈ গৈছে কিন্তু তাৰ পিছত দুদিন পিছত আমি আদিবাসী ছাত্ৰ সন্থাই আৰ্টছা
ACMS ৰাইজ হৈ আমি প্ৰটেষ্ট কৰিলোঁ, মৰিয়নি থানা ঘেৰাও কৰিলোঁ। তাৰপিছতো কিন্তু মৰিয়নি আৰক্ষী চকীৰ কোনো ধৰণৰ যেনেধৰণ মানে তৎপৰতা দেখিব পাব লাগিছে, যেনেধৰণৰ পদক্ষেপ দেখিব পাব লাগিছিলে তেনেধৰণ আমি দেখি পোৱা নাই। কাৰণ ছোৱালীজনীৰ ষ্টেটমেণ্ট যোৱা পৰহি লৈছে প্ৰতিবাদ কৰাৰ পাছত মানে আমি যদি প্ৰতিবাদ নকৰিলোঁ হয়, আমি প্ৰটেষ্ট নকৰিলোঁ হয়, কিন্তু আৰক্ষীয়ে এইটো একেবাৰে ঢাক খুৱাই ৰাখি দিলে হয়, ছোৱালীজনী এনেকাই থাকিলে হয়। আৰু নেক্সট মানে যিজন কৰিছে ইয়াৰ লগত হ'ল কালি নেক্সট কোনোবাৰ ছোৱালীজনী এইটো বহুত সাহসেৰে ওলাই আহিছে। যদি কৌশলে যদি নাহিলে হয় হয়তো তাই আজি হয়তো আমি আমাৰ মাজত নাপালোহেঁতেন, তেনেকুৱা ধৰণৰ ঘটনা হ'ল। নাই ছোৱালীজনী সাহস থকাৰ কাৰণে তেওঁ ওলাই আহিছে। আৰু এটা কথা হ'ল তাত যে ৰেলগেটটো বন্ধ আছিলে, বন্ধ থকাৰ কাৰণে তেওঁ চাগে এনেকৈ প্লেনিং কৰিছিলে যে ছোৱালীজনীক স্প্ৰেটো যেতিয়া মাৰিছিলে সি চাগে চেঞ্চলেছ হৈ যোৱাৰ পিছত তেওঁক চাগে ৰেলগেটটো বন্ধ নথকা হ'লে তেওঁক চাগে নাগালেণ্ড ফালে লৈ গৈ কিবা এটা কৰিলেহেঁতেন, তেনেকৈ আমাৰ অনুভৱ হৈছে। আৰু এটা আমাৰ কাৰণে ভাল কথা যে তেওঁ ইমান সাহসেৰে মেজিকৰ পৰা পলাই আহিলে, এইটো কাৰণে আমাৰ কাৰণে বহুত মানে এইটো বহুত খুব ভাল কথা। আৰু আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইয়াৰ পৰাই আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে সেই ক্ষেত্ৰত এই ছোৱালীজনীৰ যি নিৰ্যাতন চলাই গুচি গ'ল ড্ৰাইভাৰ মেজিকে সৈতে, আজিৰ তাৰিখত যোৰহাট জিলা প্ৰশাসনে তেওঁক কৰায়ত্ব কৰিব পৰা নাই বা মেজিক ধৰিব পৰা নাই। আপোনাক মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যাতে আপুনি অকণ এই কথাটো তদাৰক কৰক আৰু জিলা প্ৰশাসনক আপুনি অকণ প্ৰেছাৰ দিয়ক আৰু অতি শীঘ্ৰে এই দুখীজনক কৰায়ত্ব কৰি তেওঁক জেলৰ হাজোতলৈ প্ৰেৰণ কৰক, তাকে আমি দাবী জনাইছোঁ। আৰু তাৰ লগে লগে ক'ব বিচাৰোঁ যে মৰিয়নি আৰক্ষী চকীয়ে কিন্তু যেনেধৰণৰ পদক্ষেপ ল'ব লাগিছিলে তেনেধৰণৰ আমি দেখি পোৱা নাই। আৰু মৰিয়নি আৰক্ষী চকীৰ যিজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে গুণীন চুতীয়া ডাঙৰীয়া, তেওঁক কিন্তু আমি বেছিকৈ দুৰ্বলতা দেখি পাইছোঁ। কাৰণ ছোৱালীজনী আজি ঘটনা হোৱা 6 দিন 7 দিন উকলি গৈছে, কিন্তু আজি তাৰিখত ছোৱালীজনী ঘৰলৈ এপাক হ'লেও সোধ পোছ কৰিবলৈ অহা নাই। তেওঁ যদি ফোন কৰিছে ছোৱালীজনী কিবা ষ্টেটমেণ্ট, কোনোবা ড্ৰাইভাৰ আহিছে, কোনোবা মেজিক আনিছে, যেনেকৈ ষ্টেটমেণ্ট ল'ব হ'লে কিন্তু ছোৱালীজনীক ডাইৰেক্ট ফোন কৰিছে বোলে থানালৈ আহা। সেইটো কি কথা হৈছে, ছোৱালীজনী অলৰেডি তেওঁ মানে মানসিকতাৰে মানে তেওঁ ভাগি পৰিছে, তথাপিও কিন্তু আৰক্ষীয়ে তেওঁক মানে আৰু হাৰেছমেণ্ট কৰিছে যে ফোন কৰি কৈছে থানালৈ আহা, আমুকলৈ আহা, তেনেকৈ কৰি আছে। কিন্তু আৰক্ষীয়ে এদিনো ছোৱালীজনীৰ ঘৰলৈ আহিবলৈ তেওঁলোকৰ সময় নাই, ইমানেই কাম থাকে। ক'তবা কিন্তু চুলাই মদ বনি আছে, তাত যাব লাগে আবকাৰী বিভাগ, কিন্তু তাত এটা ফোন কৰি দিয়াৰ লগে লগে পুলিচে যিমানেই দূৰত নহওক তাত গৈ কিন্তু চুলাই মদ 100 লিটাৰ হওক 200 লিটাৰ হওক পাইছে, তেওঁৰ পৰা টকা 5,000 1,000 ল'ব লাগে, আহিব লাগে। এইটো সময় কিন্তু মৰিয়নি আৰক্ষী চকীৰ একদম 100% সময় থাকে, এইটো আমি অনুভৱ কৰোঁ। আৰু এই মৰিয়নি আৰক্ষী চকীৰ একেবাৰে কাম নাই আৰু অচিজনৰ কাম নাই। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ তেওঁক অতি শীঘ্ৰে নিলম্বন কৰিবলৈ। এই CCTV কেমেৰা আছে, CCTV কেইটাও কাম নাই, যিকেইটা থকা হ'লে হয়তো আজি ধৰা পৰিলেহেঁতেন নগদ যদি CCTV কেমেৰা থাকিলেহেঁতেন। নাই, এইটো কথা আজি ৰাতিপুৱা মই গম পাইছোঁ, এটা ফেচবুক লাইভ যোগে দেখিবলৈ পাইছোঁ যে এই CC কেমেৰা লগোৱাৰ ক্ষেত্ৰত আজি এবছৰ আগত 5 লাখ টকা এটা এককালীন সাহায্য দিছিলে CC কেমেৰা লগাবৰ কাৰণে। সেই 1 বছৰত CC কেমেৰা, কিন্তু আজি মই ৰাতিপুৱা গৈ দেখিছোঁ এটা CC কেমেৰা তাত নাই। এই 5 লাখ টকা কাৰ হাতত গ'ল, কেনেকৈ কাৰ পকেটত সোমালে, এইবিলাক অকণ তদন্ত কৰাক অতি শীঘ্ৰে তাত CC কেমেৰা লগোৱাৰ ব্যৱস্থা কৰিবৰ বাবে দাবী জনাইছোঁ। নিশ্চয়কৈ অতিকৈ গুৰুত্বপূৰ্ণ কথা, অপৰাধজনিত ঘটনা কমিবৰ কাৰণে প্ৰায় 2-3 বছৰ আগতে CCTV কেমেৰা সংস্থাপন কৰা হৈছিল মৰিয়নি নগৰৰ বিভিন্ন প্ৰান্তত। কিন্তু সেই CCTV কেমেৰা এতিয়া নিষ্ক্ৰিয় বা আছে যদিও 2-এটা আছে যদিও কিন্তু কাম নাইকিয়া, ৰেকৰ্ডিং নহয় বা বিকল হৈ আছে। এই কথাবিলাকে আচলতে বহুতখিনি দিশ আচলতে উন্মোচন কৰিছে যে তদন্তই হওক বা এই গোটেই প্ৰক্ৰিয়াটো যে কি পৰ্যায়ত আচলতে চলি আছে, তাক লৈ এতিয়া ৰাইজৰ সন্দেহ হৈছে, ৰাইজৰ ক্ষোভ বৃদ্ধি পাইছে। এই ছাত্ৰীগৰাকীয়ে যদি ন্যায় নাপায় তেতিয়াহ'লে ৰাইজে প্ৰতিবাদ গ্ৰহণ কৰিছিল, প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল, কিন্তু ইয়াতকৈ জংগী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ তেওঁলোক বাধ্য হ'ব। আচলতে যদি এনেধৰণৰ যদি আৰক্ষীয়ে পুতৌজনক ভূমিকা লৈ থাকে, এগৰাকী ছাত্ৰী আজি বিদ্যালয় যাবলৈ তাই সাহস গোটাব পৰা নাই, বিদ্যালয় মেজিকত যাবৰ কাৰণে তাই মানসিকভাৱে প্ৰস্তুত হৈ উঠা নাই। ইয়াতকৈ আৰু আচলতে দুৰ্ভাগ্যজনক ঘটনা হ'ব নোৱাৰে। কিন্তু এই ক্ষেত্ৰত কিন্তু আৰক্ষীয়ে খুব তৎপৰতা কাম কৰিব লাগিছিল, নিজে আহি আচলতে এই ছাত্ৰীগৰাকীৰ ষ্টেটমেণ্ট ঘৰৰ পৰা আহি সংগ্ৰহ কৰিব লাগিছিল, কিন্তু নকৰি তেওঁক ফোন কৰি মাতি নিপিনি আচলতে 2-3 দিন পিছত প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰাৰ পাছত এই ষ্টেটমেণ্টটো সংগ্ৰহ কৰিছে। এনেধৰণৰ আচলতে কাৰ্যৰে আচলতে এই আৰক্ষীয়ে কি ধৰণে তদন্ত কৰি কেনেধৰণে এই ছাত্ৰীগৰাকী বা দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় দিব বা ছাত্ৰীগৰাকী দুৰ্ভগীয়া ছাত্ৰীজনীক ন্যায় দিব, তাক লৈ এতিয়া সন্দিহান হৈ পৰিছে ৰাইজ। আচলতে ৰাইজে আৰক্ষীৰ ওপৰত বিশ্বাসটো আচলতে হেৰুৱাই পেলাইছে।
তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতেই বুজি পালে যে এই ধৰ্ষণকাৰী কোন হয় আৰু কিদৰে বা এই কলেজৰ ছাত্ৰীজনীক ধৰ্ষণ কৰিলে আৰু কোন কোন আছিল ইয়াৰ পিছত মেইন ৰহস্যবোৰ। তো যিয়ে নহওক বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ মাৰি দিব। ধন্যবাদ।